নমস্কাৰ বন্ধুসকল, মই জগদীশ আপোনালোকক মোৰ এই চেনেলৰ দ্বিতীয় ভাগলৈ আদৰণি জনাইছোঁ। আজি এই ভিডিঅ'ত আমি তবলাৰ মৌলিক হস্তসাধন প্ৰণালীৰ বাকী অংশ অভ্যাস কৰিম আৰু মই আপোনালোকক দেখুৱাম কেনেকৈ এইকেইটা সঠিকভাৱে বজাব পাৰি। গতিকে পলম নকৰি আৰম্ভ কৰোঁ আহক। টি ৰা টি টা তা ক তা ক টি ৰ টি তা তা ক তা ক। আমি আগৰ প্ৰথম ভাগত পাইছিলোঁ তিৰগীত, দ্বিতীয় ভাগত পালোঁ টি ৰ টি তা ক তা ক। ছাতি আৰু মৈদানৰ ঠিক এইখিনিতে আঘাত কৰিলে তাক শব্দ তা, আৰু বায়াত আঘাত কৰিলে ক শব্দৰ উৎপন্ন হয়। ঠিক তেনেকৈ টি ৰ টি তা ক তা ক। দুগুণ টি ৰ টি তা ক তা ক টি তা ক তা ক টি ৰ টি তা ক তা ক টি ৰ টি তা ক তা ক। চাৰিগুণ টি ৰ টি তা ক টি ৰ টি তা